নমস্কাৰ। অহাকালিৰ পৰা মেট্ৰিক পৰীক্ষাৰ সকলো শিক্ষাৰ্থীসকলক ইপিপিএল তৰফৰ পৰা আমি শুভেচ্ছা জনাইছো। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো সকলো শিক্ষাৰ্থীৰ ভাল ৰিজাল্ট হ'ব বুলি আমি আশা কৰিছো। আৰু ইপিপিএল তৰফৰ পৰা আমি যিমান পাৰি শিক্ষাৰ্থীসকলক এটা এৱাৰনেছ লাষ্ট 5 ইয়াৰ্ছত আমি দিবলৈ চেষ্টা কৰিছো। বিভিন্ন আমি তেওঁলোকক IAS IPSৰ পৰা লৈ তেওঁলোকৰ ডক্টৰ ইঞ্জিনিয়াৰৰ পৰা লৈ আমাৰ মাননীয় প্ৰাক্তন BTRৰ চিফ সুপাৰ 50ৰ যোগেদি তেওঁলোকক আমি IPS হ'বলৈ আমি সক্ষম হৈছে, তেওঁলোকৰ APS হ'বলৈ সক্ষম হৈছে, ডক্টৰ ইঞ্জিনিয়াৰ হৈছে। যোৱা 5 বছৰত আমি শিক্ষাৰ ওপৰত আমি নজৰ দিছো। আমাৰ মাননীয় আমাৰ ইপিপিএলৰ চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া এটা BTCৰ লগতো এইটো অসম ইলেকশ্যন MLA ইলেকশ্যন, সেই ইলেকশ্যনত আমি পুৰা এগ্ৰেছিভ মোডত আমি পুৰা ৰেডি। আগন্তুক এছেম্বলি ইলেকশ্যনত আমি 15টা সমষ্টিৰ বাহিৰেও আৰু BTCৰ বাহিৰেও আৰু কেইবাটাও সমষ্টিত আমি কেণ্ডিডেট দিব বুলি আমি আমাৰ অলৰেডি যোজা চলাইছে। আৰু টংলা সমষ্টিৰ লগত আৰু ভেৰগাঁও সমষ্টি বিশেষকৈ ওদালগুৰি ডিষ্ট্ৰিক্টত আমি টংলা আৰু ভেৰগাঁৱত আমি পুৰা আমাৰ যিখিনি কৰ্মকৰ্তা আছে আমি ৰেডি। আৰু জনসাধাৰণো এইবাৰ ৰেডি হৈছে যে ইপিপিএলক ভোট দিয়াৰ কাৰণে তেওঁলোকে সাজু হৈছে। কিয়নো বিগত দিনত 5 বছৰ প্ৰমোদ বড়োৰ NDA চৰকাৰ চলাকালীন BTCত শান্তিভাৱে মানুহে চলাফেৰা কৰিব পাৰিছিল। শিক্ষাৰ ক্ষেত্ৰতে হওক আপোনালোকৰ বিভিন্ন সেগমেন্টত হওক প্ৰমোদ বড়োৰ সাকসেস মানুহ জনসাধাৰণে এইটো ৰিয়েলাইজ কৰিছে। আজি জানে হাগ্ৰামা মহিলাৰী চৰকাৰে 4 মাহ নহতে বিভিন্ন আপোনালোকে দেখিছে বন্ধৰ কালচাৰো হৈছে। তাৰ পিছত সেক্ৰেটাৰীৰ নিচিনা তাতে এটেক হোৱাৰ নিচিনা দেখিছো, ৰেপিষ্টৰ এটা কুকৰাজাৰত হৈছে। তাৰ পিছতো আপুনি জাতিগত দাঙ্গা হৈছিলে। আজি যোৱাকালি আমি দেখিবলৈ পাইছো শ্ৰীৰামপুৰ যোনটো টোল গেট তাতে দেখিছো পুলিচ আৰু উকিলৰ মাজত যোনটো দাঙ্গা ফাসাদ আমি দেখিবলৈ পাইছো। কবাত না কবাত BTCৰ এটা বাতাবৰণ, এটা BTCৰ বাহিৰৰ মানুহখিনিক এটা বেড মেছেজ গৈছে আমি দেখিবলৈ পাইছো। ইপিপিএলৰ প্ৰত্যেকটা কৰ্মকৰ্তাই টিকেট বিচাৰিব ৰাইট আছে আৰু সবে টিকেট বিচাৰিছে। এতিয়া টিকেট বিচাৰাটো সবৰে এটা মানে মত আছে। কিন্তু মাননীয় আমাৰ BTCৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই তেওঁ ডিসাইড কৰিব জনসাধাৰণে কাক দিলে টিকেট ইয়াতে জিতিব পাৰিব আৰু জনসাধাৰণৰ ওচৰত কোনে কাম কৰিব পাৰিব সেইটো তেওঁলোকে অলৰেডি সাৰ্ভে চলি আছে। আৰু এটা কথা ঠিক যে মই টিকেট বিচাৰিছো কিন্তু মই যে টিকেট পাম সেইটো কিন্তু নহয়। এইকাৰণে আমাৰ ইপিপিএল দলৰ যাকে টিকেট দিয়ক তাকে আমি জিতাই লৈ যাম বুলি আমি 100% আমি এটা ৰেডি হৈছো। আৰু BTCত 15টা সমষ্টিতো আমাৰ যোজা চলি আছে। আজি আমাৰ BTRৰ প্ৰাক্তন চিফে তেওঁ কৈছে যে আমি সাৰ্ভে চলি আছে, যিখিনি সমষ্টিত আমাৰ জিতাৰ আশা আছে এইখিনি সিটটো দিবই, কিন্তু এতিয়া বৰ্তমান 15টা সিটটো দিব বুলি তেওঁ কৈছে। আৰু BTCৰ বাহিৰতো আমি সিট দিয়াৰ যোজা চলাই আছে। না আমি জনসাধাৰণক এটা ক'ব বিচাৰিছো, জনসাধাৰণক আমি বিগত 5 বছৰত শান্তিৰ BTC আমি দিছো। পঢ়া শুনাৰ ক্ষেত্ৰত আপোনালোকে গম পাব অসমৰো ক্ষেত্ৰত BTCৰ আপুনি চিৰাং জিলাৰ মেট্ৰিক পৰীক্ষাত হাই সেকেন্ডাৰী পৰীক্ষাত ভাল ৰিজাল্ট দেখিবলৈ পাইছে। আৰু 5 বছৰত মানুহ পাহৰি গৈছিল যোৱা 17 বছৰত যোনটো দাঙ্গা ফাসাদ হৈছিলে 2008 2012ত বন্ধৰ কালচাৰ আছিলে, এটা জাতি আন জাতিক ভাল চকুৰে দেখা নাছিলে। কিন্তু প্ৰমোদ বড়োৰ 5 বছৰ থকাকালীন এটা জাতি আন জাতিক এটা ভাতৃত্ববোধ হৈছিল আৰু ইয়াতে এটা বড়ো অনাবৰৰ এটা কালচাৰ আছিলে। প্ৰমোদ বড়োই কিন্তু 5 বছৰত বড়ো অনাবৰৰ কালচাৰটো হেক কৰি দিছিলে। ইয়াতে 5 বছৰত বড়ো অনাবৰো বুলি কোনো ক'ব নোৱাৰিছিলে। আৰু সেইকাৰণে প্ৰমোদ বড়ো চৰকাৰে বিগত দিনত যিখিনি কাম কৰিছে BTCৰ সেইখিনি মানুহে ৰিয়েলাইজ কৰিছে যে হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োৰ লগত ডিফাৰেন্সটো ক'ত। প্ৰমোদ বড়োৰ যোনটো চিন্তাধাৰা আৰু আমি এনেকুৱা এটা দলত কাম কৰিছো যোনটো আমাৰ গাৰ্জিয়ান প্ৰমোদ বড়ো, তেওঁৰ
যোনটো নীতি আদৰ্শ তেওঁৰ চিন্তাধাৰা বহুত তেওঁৰ ওপৰত হাগ্ৰামাতকে তেওঁৰ বহুত ওপৰত আছে আৰু এটা ক'ব বিচাৰিছো আপোনালোকে জানে যোৱা 5টা বছৰত NDA আমাৰ এজন MLA মন্ত্ৰী হৈছিল সন্মানীয় ইজি ব্ৰহ্ম ডাঙৰীয়া 5 বছৰত কিন্তু তেওঁৰ কোনো দাগ নাই কোনো আঙুলি দিব পৰা নাছিলে কিন্তু আজি হাগ্ৰামা মহিলাৰী ছাৰৰ যে এজন MLA মন্ত্ৰী হৈছে চৰণ বড়ো ডাঙৰীয়া তেওঁৰ 4 মাহ নহতে তেওঁৰ সিন্ডিকেট আৰম্ভ হৈছে কয়লা সিন্ডিকেট আমি মিডিয়াত দেখিবলৈ পাইছো প্ৰত্যেকটা ট্ৰাকত বলে 6000 7000 কে লব আমি দেখিবলৈ পাইছো এটুই আপোনালোকে চাক আমাৰ ইজি ব্ৰহ্ম ডাঙৰীয়া মন্ত্ৰী আছিলে আৰু চৰণ বড়ো ডাঙৰীয়া মন্ত্ৰী হৈছে তেওঁ 5 বছৰ থকাকালীন কোনো এটা মিডিয়া চ্যানেলে কোনো BTC ৰাইজে বা অসমৰ ৰাইজে কোনো ক'ব পৰা নাছিল ইজি ব্ৰহ্মই তাতে ঘোটালা কৰিছে বুলি কোনো ক'ব পৰা নাই কিন্তু আজি চৰণ বড়ো 3 মাহ নহতে তেওঁৰ আজি সিন্ডিকেট কয়লা সিন্ডিকেট আৰম্ভ হৈছে বুলি আমি মিডিয়া যোগেদি দেখিবলৈ পাইছো হসাকে এটো দুৰ্ভাগ্যজনক চাক এটো মিত্ৰতাৰ কথা একো স্পষ্ট ক্লিয়াৰ হোৱা নাই কিন্তু এটো হসা কথা যে ইপিপিএল এর দলক ন্যাশনাল সব পার্টি আমাক কিন্তু লব বিচাৰি আছে আমিহে ডিসাইড কৰিম এতিয়া কি কৰিম কি নকৰিম আমি এনেকুৱা মিত্ৰতাটো আমাৰ হাই কমান্ডে ডিসাইড কৰিব মিত্ৰতা হ'ব নহব নহলে আমি একলা চলো নীতিৰে আমি পন্থাটো আমি লব বিচাৰিছো সাক টংলা সমষ্টিৰ ৰাইজৰ বহুত কাম আছে আপুনি জানে যে বিগত দিনত প্ৰমোদ বড়ো ডাঙৰীয়াই টংলাত এটা সাপ্তাহিক বজাৰ আছিলে এই সাপ্তাহিক বজাৰত বৰষুণ হলে এক আঁঠু পানী হৈ যায় কিন্তু প্ৰমোদ বড়ো সেই সাপ্তাহিক বজাৰত কিন্তু বিভিন্ন জনসাধাৰণ বিভিন্ন কমিউনিটিৰ মানুহ এই বজাৰত আহে এই অঞ্চলৰ মানুহ সেই বজাৰত আহে সপ্তাহত মঙ্গলবাৰ আৰু শুক্ৰবাৰ দুটা বজাৰ হয় বৰষুণ দিলে এক আঁঠু পানী আহে প্ৰমোদ বড়ো তেওঁ নিজে প্ৰেক্টিকেলি বৰষুণৰ সময়ত আহি তেওঁ মানুহৰ কথা দেখিছে দুৰ্দশা দেখিছে মানুহৰ লগত কথা পাতিছে সেই চিন্তা ভাৱনা কৰি প্ৰমোদ বড়ো ডাঙৰীয়াই 1.5 কোটি টাকা তাতে স্যাংশন কৰিছিল কিন্তু ইন দি মেন টাইম আমাৰ ডিসেম্বৰৰ লাগি আমাৰ এটা বিটিসিৰ চৰকাৰৰ এটা পিৰিয়ড আছিলে সংকালে ইলেকশন কৰাৰ কাৰণে আমি হিখিনি কৰিব নোৱাৰিলো কিন্তু আমি জনামতে সেই স্যাংশন পইচাটো বিটিসিয়ে ইয়াৰ পৰা কাটি লৈ যাও বুলি আমি শুনিছো আৰু বেয়া লাগিছে আপোনালোকে জানে টংলাত মই টাউন কমিটিৰ চেয়াৰম্যান আছিলো টংলাত চেয়াৰম্যান থকাতে 3 মাহত মই মানুহৰ যিখিনি মন জয় কৰিব পাৰিছো আজি যোৱাকালি মই এটা কথা শুনিবলৈ পাইছো মন দুখ লাগিছে আপোনালোকে জানে টংলাৰ MB ৰোডৰ অৱস্থা আপোনালোকে জানে এই MB ৰোডৰ মাননীয় সন্মানীয় MLA দুৰ্গাদাস বড়ো ডাঙৰীয়া টংলা চাৰিলিত ঢোলে ডাগৰে বজাই তেওঁ এটা ইনগ্ৰেশন কৰিছিলে যে 2 কোটি টাকা আপোনাৰ মহৰ্ষি বিদ্যা মন্দিৰৰ পৰা লৈ কনভেন্ট অব্দি তেওঁ 2 কোটি টাকাৰ ৰাস্তা কৰি দিম বুলি কৈছিলে আজিলৈকে কিন্তু সেই ৰাস্তাটো দূৰৰ কথা আমি শুনিবলৈ পোৱা নাই ডাবল এ হৈছে বুলি এটোও আমি শুনিবলৈ পোৱা নাই তাৰ পিছতো আপোনাক কওঁ এটা দুৰ্ভাগ্যজনক কথা টংলা টাউন বিভিন্ন কসমো মানে আপোনাৰ কমিউনিটি আছে ইয়াতে আপোনালোকে জানে ইয়াতে স্ট্রিট লাইট আছে মই যেতিয়া চেয়ারম্যান আছিলো তেতিয়া কিন্তু কোকৰাঝাৰৰ পৰা এটা ইলেক্ট্ৰিসিটি বিলৰ এটা পেন্ডিং আছিলে 2 লাখ সামথিং টকা পেন্ডিং আছিলে হেতু আমি চেক অলৰেডি ৰেডি কৰা সিগনেচাৰ কৰা আছিলে কিন্তু হেতু বৰ্তমান চেয়ারম্যান তেওঁ কিন্তু সেই চেকটো আনিব নোৱাৰাৰ কাৰণে ইলেক্ট্ৰিসিটি বোৰ্ডে তেওঁ লাইনটো কাটি দিছে এই কাৰণে আজিও আপোনালোকে টংলাত আপুনি সাৰ্ভে কৰি চাব স্ট্রিট লাইট কিন্তু জ্বলা নাই মই জনামতে 2 দিন আগত অলপ টাউন কমিটিয়ে মানে তেওঁলোকে কিছু পইচা ট্যাক্স কালেকশন কৰি ফলে অলপ পইচা দি এটা লাইট জ্বলাইছে কিন্তু মেজৰিটি স্ট্রিট লাইট বন্ধ হৈ আছে মই চাক যদি মই আমাৰ পিপিএল পাৰ্টিৰ যদি কোনোবাই আমি টিকেট পাওঁ মইতো টিকেট বিচাৰিছো মই টিকেট পোৱা নোপোৱাটো বেলেগ কথা কিন্তু কোনোবাই যদি আমাৰ পিপিএল এৰ টিকেট পায় আমাৰ MLA জিতাৰ পিছত প্ৰথম কাম আমাৰ হ'ব টংলা হস্পিটালৰ অৱস্থা আপোনালোকে জানে আজি 3 বছৰৰ পিৰিয়ড আছিলে 3 বছৰ পাৰ হৈ গল টংলা হস্পিটালৰ অৱস্থা আজিলৈকে বিল্ডিং হৈ নুঠিল সবচেয়ে ডাঙৰ সমস্যা টংলাৰ MB ৰোডৰ সমস্যা আপোনালোকে জানে টংলাৰ বহুত সমস্যা টংলাৰ বজাৰৰ সমস্যা
আপুনি চাব কলাইগাঁও অঞ্চলৰ এই অঞ্চলৰ মানুহৰ এটা মেডিকেল ফেচিলিটি নাই। আপুনি জানে, মই জনা মতে টংলা হওক, কলাইগাঁও হওক, আপোনাৰ আমাৰ এই ঘাগৰা, মাজুলী, আপোনাৰ হাতীগড়েই হওক, কোনোবাই যদি এজন মানুহ ঢুকাই থাকে, তেওঁক শ্মশানত নিয়াৰ কাৰণে এটা স্বৰ্গৰথ নাই, এটা এম্বুলেন্সৰ ব্যৱস্থা নাই। আৰু মানুহ যদি কিবা এটা অক্সিজেনৰ অভাৱ হয়, সেই অক্সিজেন প্ৰভাইড কৰিব লগা নাই। আজি আমি দেখিবলৈ পাইছো গুৱাহাটীত ডাঙৰ ডাঙৰ হস্পিটাল হৈছে, গুৱাহাটীত অভাৰ ব্ৰিজ হৈছে, সব জায়গাত আপুনি গুৱাহাটীত সব বস্তুৱে হৈছে, কিন্তু আমাৰ এই অঞ্চলত আমাৰ কিন্তু আমি একো দেখিবলৈ পোৱা নাই। এইকাৰণে আমি ক'ব বিচাৰিছো, আমি যদি MLA আমি জিতি যাওঁ, ৰাইজে যদি আমাক যদি সহায় কৰে, প্ৰথম আমি মেডিকেলৰ ব্যৱস্থাখিনি কৰিম, 24/7 মানুহে যেন ফেচিলিটি পায়। আৰু মানুহৰ যিখিনি অৱস্থা আছে, আপোনালোকে জানে ৰাস্তা ঘাটৰ অৱস্থা আছে, মানুহৰ এৱাৰনেছৰ অভাৱত মানুহে বহুত ঢুকাই থাকিব লগা হয়। এইকাৰণে আপোনালোকক কওঁ, আজি এটা আমি অলপ আগত মই গম পাইছো যে সৰু সৰু মানুহখিনি কিছু দোকান ইভিনিঙত আপোনাৰ চাট দোকান বহে হাই ছেকেণ্ডাৰীৰ ওচৰত, সেইখিনিও বোলে উঠাই দিছে তেওঁলোকে। গৰীবৰ পেটত তেওঁলোকে ক'বাত নাই ক'বাত আমি আঘাত কৰা হেন পাইছো। সেইটো কিন্তু আমি কেতিয়াও আহিলে এইটো হ'ব নিদিওঁ। সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আমি আগুৱাই যাম আৰু অহা দিনত BTCৰ এটা শান্তিৰ পৰিৱেশ আমি ঘূৰাই আনিম বুলি আমি UPPL প্ৰতিজ্ঞাবদ্ধ হৈছো। চাক, সন্মানীয় হাগ্ৰামা মহিলেশ্বাৰীয়ে কৈছিলে BTCৰ আগত যে তেওঁ এটা শ্লোগান আছিলে, BJP হাটাও BTC বাঁচাও। আৰু তেওঁ কৈছিলে 2003ত যিখিনি BTC চুক্তি হৈছিলে, 2005ত যিখিনি ভোটাৰ লিষ্ট আছে, সকলো জাতি বৰ্ণ নিৰ্বিশেষে মাটিৰ পাট্টা দিয়া হ'ব। কিন্তু কেইদিনমান আগত সঁচাই দুৰ্ভাগ্যজনক, তেওঁ আমি মিডিয়া যোগেদি দেখা পাইছো, তেওঁ কৈছে 71ৰ পিছত ই কোনো জাতি হওক, মানে সি হিন্দুই হওক, সি মুছলিমেই হওক, সি যাব লাগিব BTCৰ বাহিৰে। অসমতো BTCৰ বাহিৰত নহয় বুলি তেওঁ কৈছে। এইকাৰণে আমি জানে আমাৰ মাননীয় BTRৰ প্ৰাক্তন চিফ, তেওঁ যেতিয়া চিফ হৈ থকা কালীন তেওঁ কিন্তু মাটিৰ পাট্টা ইয়াতে দিছিল। আৰু আমি এইখিনিও জানিবলৈ পাইছো 12 তাৰিখে তেওঁ বোলে মাটিৰ পাট্টা দিব বুলি তেওঁ কৈছে। সেইটো আমি জানো লালিপপ, মাইনৰিটি ভাইসকলক তেওঁ লালিপপ দিছে, আৰু মাইনৰিটি ভাইসকলক লালিপপ দি পেলাই তেওঁ BTCত ইলেকশ্যন জিতিছে। কিন্তু মাইনৰিটি ভাইসকলে এইবাৰ বুজি পাইছে তেওঁৰ যোনটো চিন্তাধাৰা, তেওঁ খালি ইলেকশ্যন নৌকা পাৰ কৰাৰ কাৰণে চলে বলে তেওঁ ৰাজনীতি কৰিছে। MLA ইলেকশ্যনত কিন্তু BTC বাকীয়ে গম পাইছে তেওঁক, আৰু এইবাৰৰ পৰা কিন্তু হাগ্ৰামা মহিলাৰী ছাৰক টাটা বাই বাই BTCৰ বাকী দিব বুলি চবে এটা প্ৰতিজ্ঞাবদ্ধ হৈছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।